শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ। শিৱসাগৰ দৌলমুখ চাৰিআলিত অসমীয়া যুৱ মঞ্চৰ বৈঠকত আজি জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ঘটনাৰ সঠিক তদন্ত আৰু দোষীসকলৰ কঠোৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ অনুষ্ঠিত হয়। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক ছাত্ৰ ছাত্ৰীসহ বিভিন্ন স্তৰৰ লোকে আৰু প্ৰতিবাদকাৰীসকলে শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ। শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰক, সিদ্ধাৰ্থ শৰ্মাক আইনী তদন্তৰ আওতাত আনিব লাগিব, তদন্তত গাফিলতি নচলিব আদি শ্লোগানেৰে মুখৰিত হয় প্ৰতিবাদ। অসমীয়া যুৱ মঞ্চে দাবী তোলে যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা সহ সকলো অভিযুক্ত অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি নিশ্চিত কৰিব লাগে। এতিয়ালৈকে আৰক্ষী অভিযুক্তক গ্ৰেপ্তাৰ নকৰাত যুৱ মঞ্চই তীব্ৰ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয় আৰু সমদল উলিয়াই প্ৰতিবাদ অব্যাহত ৰাখে। সংগঠনটোৱে হুংকাৰ প্ৰদান কৰিছে যে অতি শীঘ্ৰেই ন্যায়সংগত পদক্ষেপ যদিহে গ্ৰহণ নকৰে তেন্তে বৃহত্তৰ আন্দোলন গঢ় লৈ উঠিব। সমগ্ৰ অসমতে জুবিন গাৰ্গৰ মৃত্যুৰ যি উচিত তদন্ত আৰু ন্যায়ৰ দাবীত সমগ্ৰ অসমত প্ৰতিবাদৰ জোৱাৰ সৃষ্টি হৈছে। তাৰ সমান্তৰালভাৱে আজি আমি শিৱসাগৰতো অসমীয়া যুৱ মঞ্চই সমূহ শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছো। ইয়াৰ মূল বিষয় হৈছে যিজন শ্যামকানু মহন্ত, যিজন অভিযুক্ত, যাৰ নাম সাঙুৰ খাই পৰিছে। শ্যামকানু মহন্ত এজন শিৱসাগৰৰ মানুহ, গতিকে আমি শিৱসাগৰবাসী হিচাপে লাজ পাইছো। সিদ্ধাৰ্থ শৰ্মা যিজন মূল কাৰ্পিন মাষ্টাৰ মাইণ্ড, যি দুজন ব্যক্তিৰ বাবে আজি আমাৰ অতিকৈ কলিজা, আমাৰ হাৰ্টথ্ৰব, আমাৰ হিয়াৰ মধু, প্ৰতিজন মানুহৰ আদৰ হেঁপাহৰ মৰমৰ শিল্পী জুবিন গাৰ্গক তেখেতলোকে মৃত্যুৰ মুখলৈ ঠেলি দিলে। আমি এই ঘটনাৰ উচিত তদন্ত বিচাৰিছো। আমি বিচাৰিছো যে মুখ্যমন্ত্ৰী মহোদয় যেনেদৰে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া খুব সুন্দৰকে সুকলমে তেখেতে সম্পন্ন কৰিছে, তেখেতে কোনো অৱহেলা কৃপণালি নকৰাকে তেখেতে জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছে তাত আমি সুখী হৈছো। কিন্তু তাৰ সমান্তৰালভাৱে আমি ক'ব বিচাৰো, মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ডিউটি কিন্তু এতিয়াও শেষ হোৱা নাই। আপোনাৰ ডিউটি এতিয়াও শেষ হোৱা নাই। আপুনি যিসকল ঘটনা, এই যিখন নাটক ৰচনা হৈছে, এই নাটকত স্ক্ৰিপ্ট ৰাইটাৰ আছে, এই নাটকত পৰিচালক আছে, এই নাটকৰ মানে মূল মাষ্টাৰ মাইণ্ড আছে। গতিকে এই যিখন নাটক পৰিচালনা হৈ আছে, এই নাটকখনত মুখ্যমন্ত্ৰী মহোদয় আমি হস্তক্ষেপ বিচাৰিছো, যাতে মুখ্যমন্ত্ৰী মহোদয় যিসকল ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড কালপ্ৰিট শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক আমি গ্ৰেপ্তাৰ দাবী তুলিছো। গতিকে আমি বিচাৰিছো যে মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ দায়িত্ব কৰ্তব্য নিশ্চয় পালন কৰিব। আমি বিচাৰো যে অতি শীঘ্ৰে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত ন্যায় সমগ্ৰ অসমৰ ৰাইজে দেখিবলৈ পাব। তেখেতক তেওঁলোকক জেল নিব লাগে, তেওঁলোকক সোনকালে এৰেষ্ট কৰিব লাগে, আৰু যেতিয়ালৈকে তেওঁলোকক এৰেষ্ট নকৰে তেতিয়ালৈকে কিন্তু এই জুই জ্বলিবই। এই প্ৰতিবাদ অব্যাহত থাকিব আৰু আমাক ন্যায় লাগে। আমি অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছো, আমি কাতৰ অনুৰোধ জনাইছো যাতে দোষীক অতি সোনকালে জেললৈ নিব লাগে, জেললৈ প্ৰেৰণ কৰিব লাগে আৰু তেখেতলোকক এৰেষ্ট কৰক সোনকালে। আপোনালোকে উচিত তদন্ত কৰি অতি সোনকালে তেখেতলোকক কৰায়ত্ব কৰক আৰু আমাক এই ন্যায় লাগিবই। জয় জুবিন দা। ব্যুৰ' ৰিপৰ্ট, NJ Media। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। ৯৬খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলাইচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।
আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ